ময়ো আজি সামাজিক মাধ্যমত দেখিছোঁ আৰু লগতে মই অলপ কথা পাতিছিলোঁ অলপ আগতে এই টিকেন্দাৰ লগত। তো কথাটো মই যিমানটো গম পালোঁ যে 8 জুলাইত মানে আমাৰ বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ এটা ভাৰ্চুৱেল মিটিং হৈছিলে আৰু সেই মিটিঙত লাভলিনাই নিজৰ বাবে আৰু লগত গোটেই টিমৰ বাবে কিছুমান কথা কৈছিলে বক্সিঙৰ বিষয়ে, যে তাই কিবা কোচৰ কথা কৈছিলে আৰু লগতে যাতে টিমটোক বাহিৰত গৈ পেলাই যদি ট্ৰেইনিং কৰিব পাৰে তেনেকুৱা বিষয়ত কিবা এটা কথা কৈছিলে। আৰু সেই কথাৰ ভিত্তিত অৰুণ মাল্লিক, যিজন আমাৰ BFIৰ এক্সিকিউটিভ ডাইৰেক্টৰ লগতে ইণ্টাৰ্ম মেম্বাৰো হয়, তেওঁ লাভলিনাক অলপ কিবা মিছবিহেভ কৰিলে। আৰু সেই কথাষাৰ হোৱাৰ পিছত লাভলিনাই পত্ৰযোগে লাভলিনাই কি কৰিলে, আমাৰ চেণ্ট্ৰেল স্পৰ্টছ মিনিষ্টাৰ, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনলৈ জনাৰ পিছত তেওঁলোকে লাভলিনাক কৈছিলে যে তেওঁলোকে এটা তদন্ত কমিটি বনাই পিনি সেই বিষয়ে তেওঁলোকে সোনকালে জনাব। কিন্তু মই জনামতে মানে বৰ্তমানলৈকে একো মানে তদন্তৰ ৰিপৰ্ট একো দিয়া নাই আৰু এমাহ পাৰ হ'ল। আৰু সেই বিষয় লৈ চাগে লাভলিনাও সামাজিক মাধ্যমত জনালে। আৰু মই ভাবোঁ, কাৰণ লাভলিনা আমাৰ অসম ভাৰতৰ নহয়, লাভলিনা আজি হ'ল এটা ইণ্টাৰনেশ্যনেল মানে এটা ফিগাৰ হয়। লাভলিনাক সকলোৱে চিনি পায় আৰু লাভলিনাই আমাৰ দেশৰ বাবে তাই মেডেল কঢ়িয়াই আনিছে। আপোনালোকে যদি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া পাটিয়ালাত যায়, তাত গ'লে আপোনালোকে চাব যিটো বক্সিং হল আছে, সেই বক্সিং হলত বেলেগৰো পিকচাৰ আছে তাত, কিন্তু তাত আমাৰ অলিম্পিক মেডেলিষ্ট আমাৰ বক্সিঙত বৰ্তমানলৈকে 3জন আছে। 2008ত পাইছিলে বিজেন্দৰ সিং, 2012ত পাইছিলে মেৰী কম আৰু 2020ত পাইছিলে লাভলিনা বৰগোহাঁই। তো আমাৰ বাবে বহুত গৌৰৱৰ কথা। আৰু লাভলিনাই যিটো কথা কৈছে, লাভলিনা নিজৰভাৱে কোৱা নাই, লাভলিনা কৈছিলে যাতে টিমটোৰ এটা ভাল যাতে প্ৰদৰ্শন কৰিব পাৰে। আৰু আপোনালোকে গম পায় আগন্তুক এতিয়া আমাৰ ছেপ্টেম্বৰ মাহত ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে, যিটো ইংলেণ্ডত হ'ব আৰু 4 তাৰিখৰ পৰা 14 তাৰিখলৈকে আছে। ইণ্ডিয়া টিম আমাৰ 18 আগষ্টত মানে ইণ্ডিয়াৰ পৰা ৰাওনা দিব। তো তাই যিখিনি কথা কৈছে, মই ভাবোঁ এই কথাখিনি এটা পজিটিভ ৱেটো ক'ব পাৰিলেহেঁতেন, যে বস্তুখিনি কিবা প্ৰব্লেমো থাকিব পাৰে, কাৰণ এটা ফেডাৰেশ্যনৰ বহুত নিয়ম থাকে, তেওঁলোকে কিছুমান ক্ৰাইটেৰিয়া মেইনটেইন কৰিব লাগে। কিন্তু এজন প্লেয়াৰ হিচাপে, লাভলিনা এজন প্লেয়াৰ হিচাপে তাই, মই ভাবোঁ 2012 চনৰ পৰা আজি 2025, তাই এই 13-14 বছৰ তাই বক্সিঙত দিছে বা আমাৰ দেশৰ বাবে তাই আমাক বেক টু বেক আমাক ৰিজাল্টটো দি আছে। এতিয়া আমাৰ কথা হ'ল কি, আমি লাভলিনাক আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে, যাতে লাভলিনাৰ আগন্তুক যি অলিম্পিক আছে সেই অলিম্পিকলৈ তাই কোৱালিফাই হৈ যায় আৰু ভাৰত তথা অসমলৈ গৌৰৱ কৰি আনিব পাৰে। আৰু মই ভাবোঁ যে যিকোনো বস্তু স্পৰ্টছত বস্তুখিনি এটা পজিটিভ ৱেত লৈ যাব লাগে। আৰু মই অলপ আগতেও এটা সামাজিক মাধ্যমত এটা ভিডিঅ' চাইছিলোঁ, আমাৰ সন্মানীয় হেমন্ত কলিতা ডাঙৰীয়া, আপোনালোকে গম পায় তেওঁ আছাম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী হয় আৰু তেওঁ BFIৰো জেনেৰেল ছেক্ৰেটাৰী। আৰু তেওঁ কৈছিল সেই বিষয়ে যে আমিও এইখিনি বিষয়ে জনাইছিলোঁ আৰু সেই বিষয়ে যাতে এটা ভাল তদন্ত হ'ব লাগে আৰু লাভলিনাক যাতে যিটো মিছবিহেভ কৰিছে সেইটোৰ বাবে মই ভাবোঁ অৰুণ মাল্লিক তেওঁ সেইটো ক'ব নালাগে এজন প্লেয়াৰক, কাৰণ লাভলিনা আমাৰ প্লেয়াৰ বুলি নহয়, তাই আমাৰ অসমৰ যিটো প্ৰশাসনিক বিভাগ তাৰো এটা গুৰুত্বপূৰ্ণ পষ্টত লাভলিনা আছে। আমি সকলোৱে জানো যে ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ, আৰু সেই কথাষাৰ সকলোৱে গম পায়। সেইকাৰণে কিবা কোৱাৰ আগত আমি সকলোৱে ভাবি পেলাই কথাবিলাক ক'ব লাগে আৰু প্লেয়াৰ্ছৰ কথাও শুনিব লাগে, কাৰণ প্লেয়াৰ্ছে গম পায় যে কি কৰিলে ভাল হয়, কাৰণ তেওঁলোকে আমাক মেডেল দিব। তেওঁলোকে যদি আমাক মেডেল নিদিয়ে তেতিয়া আমি কোনোবা এটা পষ্টত বহি পেলাই কি কৰিব। সেইকাৰণে মই ভাবোঁ যে এই বিষয়ে এটা মানে যোগাত্মক এটা তদন্ত হ'ব লাগে আৰু লাভলিনাৰ যি মানে তাই যিটো বিচাৰিছে বা তাইৰ যিটো কুৱেশ্যনছ সেইখিনি ক্লিয়াৰ হ'ব লাগে, কাৰণ তাইৰ যিটো আগন্তুক গেম আছে, মই ভাবোঁ যে তাই সেই গেমটোত ভালকৈ ফ'কাছ কৰক। আৰু যি ইণ্ডিয়ান অলিম্পিক আছে, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া আৰু আমাৰ চেণ্ট্ৰেল মিনিষ্ট্ৰী, মই সকলোলৈ মই ক'ব বিচাৰোঁ যে আপোনালোকে অতি সোনকালে ইয়াৰ এটা তদন্ত কৰক, কৰি পেলাই ইয়াৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকে সকলোলৈকে জনাওক, যাতে আমাৰ প্লেয়াৰ্ছখিনি ভালকৈ খেলিব পাৰে আৰু তেওঁলোকে যাতে এটা মুক্তভাৱে খেলিব পাৰে, একো প্ৰেছাৰ নোলোৱাকৈ খেলিব পাৰে আৰু আমাৰ দেশলৈ গৌৰৱ কৰি আনিব পাৰে। মই ভাবোঁ মোৰ ফালৰ পৰা মই
এই বাৰ্তাটো দিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।